গৰকা মহাত্মা গান্ধীয়ে কৈছিলে যে শিপিনীসকলে কেনেকৈ তাঁতত সপোন ৰচিব পাৰে কেনেকৈনো এগৰাকী শিপিনীয়ে এখন কাপোৰ প্ৰস্তুত কৰে এডাল এডাল কৰি সূতা বৈ এখন দীঘল কাপোৰ তৈয়াৰ কৰি উলিয়ায় এই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক আজি শিকাবলৈ আনিছোঁ আমাৰ অসমীয়া শিপিনীসকলৰ যাতে কষ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে উপলব্ধি কৰিব পাৰে এখন কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰে সেই সম্পৰ্কে যাতে ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই সিহঁতে যাতে শিপিনীসকলৰ প্ৰতি যাতে এইটো যিটো সন্মান শিপিনীসকলে পাবলগীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে সেই বিষয়ে জ্ঞান লাভ কৰিব পাৰে সেই সম্পৰ্কে আজি আমাৰ ভকেশ্যনেল ক্লাছত ছাত্ৰ ছাত্ৰীসকলক তাঁতশালৰ সম্পৰ্কে আপুনি কথা কৈ কৈ পেলানিয়ে কৈ থাকক এতিয়া এই বৰটো আমিতো এই সূতাডাল বান্ধিব লাগিব না গৰকাত মানে গৰকিবৰ কাৰণে সূতাটো বান্ধিব হ'লে খলিটো এনেকৈ ইয়াৰ মূৰ পাৰ কৰি ল'ব লাগিব বুলি কয় এই চিৰিডালৰ মূৰত বৰ সূতা বুলি কয় এই বৰ সূতাডাল চিৰিৰ মূৰত মানে ধৰিব লাগিব এইফালে এনেকৈ পাৰ কৰাই ল'ব লাগিব এইটো সৰু চেৰেকি এইটো হলি আৰু এডাল ব আৰু এইটো হয় বচুঙা বচুঙাত ব তুলিবলৈ হ'লে দুটা হলি লাগিব এটা মানে হলিটো বচুঙাটোৰ ভিতৰত আৰু এডাল লাগিব চুঙাৰ ওপৰত তাৰপৰা এতিয়াতো একেটা মূৰততো বব নোৱাৰি তাঁতখন ইফাল সিফাল হ'বৰ কাৰণেতো ব তুলিব লাগিব না আমি ইবাতি মূৰত এবাৰ সিটো মূৰত এবাৰ তেনেকৈ এনেকৈ বটো মানে চুঙাটো এটি হলিটো আৰু চুঙাটো এনেকৈ বান্ধি যাব লাগিব এইটো হেৰি কাৰণে ডাৱৰীয়া বতৰত বৰ দিগদাৰ এইফালে হেৰি চিৰি এডাল লাগিছিলে সৰু মই চব ঘৰত লৈ গ'লো ন অনা নাই যে তুলিবলৈ হেৰি কৰি দেখাইছোঁ এনেকৈ মানে বটো তুলিব লাগিব এইটোকে কয় বতোলা বতোলোতে আৰু হলি 8টা লাগিব ইটো বাতিত 4টা সিটো বাতিত 4টা হৈছে এইটো এনেকৈ টানিব লাগিব চাওঁ এইটো ওলাই আছে দিছে নাই এই বস্তুটো টানিলে এইটো ওলাই আহিলে দিছে নাই ওলাই আহিলে তাৰপৰা এই বস্তুটো এতিয়া উঠুৱাই আনিব লাগিব এইডাল এই মাজত যিডাল মানে ব গৈ আছে এডাল সূতাডালক ব বুলি কয় সেইটো এৰি দিয়া তুমি সেইডাল এৰি দিয়া এইটো টানি আনা এইটো লৈ আনে ধৰ তাৰপৰা এইফালে এনেকৈ ঘূৰাই দিয়া তলেদি আকৌ হলিটোত বান্ধিব লাগিব তাৰপিছত সেইটোত তলেদি সেইটো চাইডত লাহেকৈ একদম জটিলৰ নিচিনা একেবাৰে ফ্লাইং কৰি নিদিবা তাৰপিছত আৰু এটা সূতা ভৰোৱা এইটো এনেকৈ ফাক কৰি দিবা এইটো সেইডাল লৈ আনা এইটো গ'ল নেক্সট ডাল
এই সূতাডাল যেতিয়া ওলালে নহয় এডাল কৰিলে এই বস্তুটো এইফালে গ'লে এডাল ধুনীয়াকৈ আহি যায় অট'মেটিকেলি দেখিছে নাই আঙুলি আছে এনে ফালি দিলে আৰু মানে ইটো সূতা এইটো আহি আছে এতিয়া সেইডাল আহি আছে এইডাল লৈ আনা বৰডাল আনা বৰডাল এইডাল এনেকৈ ফালি পিনে তুমি বৰডাল আনিব লাগিব এইটো কিডাল কি এইটো কি বৰ আকৌ এইডাল বৰ এনেকৈ লৈ আনিব লাগিব এতিয়া চুঙাটোৰ তলত তাৰপিছত আকৌ তলে দিয়ে পাক দিব আৰু এটা পাক দিয়া হৈ গ'ল বছ কিমান দিগদাৰ হৈছে ক্লাইপ এটা কৰা হৈছে সেইটো হাতৰডাল এৰি দিয়া বাওঁ হাতৰডাল এৰি এইটো কণীটো ধৰিব লাগিব এইটো টাইট কৰি দিয়া নহ'লে এইটো টাইট যদি নকৰা নহয় তেতিয়া তুমি যেতিয়া ববা তেতিয়া এই বস্তুটো ঢিলা হৈ পিনে তোমাৰ সূতা ছিঙি থাকিব টাইট কৰি যাব লাগিব এইটো যিটো এটা লিমিট আছে সেই লিমিটতে তুমি তুলি গৈ থাকিব লাগিব একেটাতে এইটো যদি তুমি হেৰ ফেৰ কৰা নহয় এইটো ঢিলা হৈ যাব পিছত বৰডাল এইটো হয় না তলুঠা এইটো দূৰপদী এইটো ৰাঁচ এইবিলাক মানে হলি এইবিলাক হয় নাচনি জৰি তাৰপিছত এখন স্লেক এয়া হয় গৰকা এইটো ভৰিয়ে গছকি ধৰিব লাগিব না এইটো হয় দেখা নাই এইটো গৰকা এইটো হৈছে তল ধৰা হেৰিটো মানে যিটো লাখুটি যে আছে সেইটো তল ধৰা মাৰি বুলি কয় আৰু মাকু এইটো মাকু ইটো চিলে মাকুটো এই শালখনক পুৰা হাতেৰে আৰু অকণমান এইটো ববিন যেতিয়া মাকুটো যাব তেতিয়া সেইটো জাল দিব লাগিব এইটো চাইডত ৰাইট চাইড তই বয়জনে কওক হ'ল এতিয়াতো জালটো দিলা এইটো ধৰা ধৰা জোৰকে টানা ভেৰি গুড লেফ্ট চাইডৰ এইটো মাৰিলা লেফ্ট চাইডত গছকা এইটো জালটো দিব লাগিব এইটো দাং খাব লাগিব এতিয়া তুমি এইখনতে ধৰা এইখনতে ধৰা এইখনতে ধৰা টানা এইফালে টানা তোমাৰ গাঁৱত ভেৰি গুড এতিয়া নেদেখালেও হ'ব হৈ গ'ল ৰাইট লেগ হ'ল ধৰা ভেৰি গুড আৰু এবাৰ কৰা আৰু এবাৰ কৰিছো এবাৰ ৰ'বা আকৌ ঘূৰি আহিলে দেখিছানে এতিয়া ফাইনেলি গম পালা নাই যে তুমি শুনা জানিব লাগিব বস্তুটো জানিব আগতে কৃষ্ণ হাজৰিকা মেমে আমাক কৈছে যে আমি কেনেধৰণে তাঁতশাল শিকিব লাগে সেইখিনি শিকিবৰ কাৰণে আমি আহিছোঁ আজি আমি আহিছোঁ প্ৰগতি সমবায় মানে শিপিনী সংঘত আহিছোঁ আৰু আমাৰ মাজত আছে তেখেতে যথেষ্ট আমাক সহায় কৰিব আৰু কৰিলেও তো আপোনাৰ বিষয়ে অলপমান আপুনি কৈ দিয়ক ওচৰৰে হয় কেনেকুৱা আৰু মানে নামটো কওক আৰু নামটো মোৰ নাম শ্ৰীমতী পূৰবী গগৈ শইকীয়া মই এই গাঁৱৰে এগৰাকী বোৱাৰী মই ইয়াতেই মানে তাঁত লগাই তাঁত সূত বৈ নিজে মানে নিজৰ জীৱিকাটো মানে উলিয়াওঁ মানুহজনৰ কাৰণে অপেক্ষা কৰি নাথাকোঁ তেওঁক কিবা এটা বিচাৰিবলৈ বা কৰিবলৈ
তেওঁ ভাগে কৰে, মই যিখিনি পাৰোঁ মোৰ ভাগে তাঁত বৈ মানে উপাৰ্জন কৰোঁ। এইখিনিতে আৰু এটা আছে, আজিকালি আপোনালোকে দেখা পাব যে মহিলাসকলে গোটবিলাকত টকা পইচা যথেষ্ট লোৱা দেখা পোৱা যায়। এতিয়া মই কোনো গোট বেয়া বুলি মই কোৱা নাই, কিন্তু এই গোটৰ পৰা টকা পইচা লোৱাৰ পাছত এই ধাৰবিলাকতো মানে আকৌ দিব লাগিব। তো এনেকৈ তাঁত বৈ হ'লেও আমি কৰিব পাৰোঁ, বা কেতিয়াবাতো এনেকুৱালৈকে হয়, আজিকালি ইমানেই বস্তুৰ ডিমাণ্ড আছে। মই জনাত গামোচা, এখন গামোচাৰ দাম মানে 250 টকাৰ পৰা আৰম্ভ হয়, মানে হাজাৰ টকাৰ ওপৰলৈ যায়। যদিহে আমি আমাৰ নিজৰ যি কৃষ্টি তাঁত বোৱা এইবিলাক যদি আমি শিকোঁ, ল'ৰা ছোৱালীয়ে যদি আমাৰ শিকে, তেতিয়াহ'লে পৰৱৰ্তী পাছৰ পৰ্যায়ত আমি এটা মানে ৰেভলিউশ্যন আনিব পাৰোঁ আমাৰ সমাজখনত। আজিকালি নতুন প্ৰজন্মই এইবিলাকত একেবাৰে ইগন'ৰ কৰে, এইবিলাকনো শিকিবলগীয়া কাম নেকি, এইবিলাক শিকোৱা নহয়। কিন্তু আমি যিহেতু আমি আজি ল'ৰা ছোৱালীবিলাকক এইখিনি শিকাবৰ কাৰণে আহিছোঁ, আৰু পাছলৈ আমি আমাৰ ফালৰ পৰা হৈ আমি তাঁতশাল এটা আমি কিবা কৰিম, উলিয়াম, যাতে ল'ৰা ছোৱালীবিলাকে নিজে যাতে ব'ব পাৰে। আজি আমি জাষ্ট ইন্ট্ৰডাকশ্যন এটা দিলোঁ, আৰু আমাৰ যেনেকৈ পূৰবী বাইদেৱে আমাক ক'লে যে কেনেধৰণে তেওঁ নিজে স্বাৱলম্বী হৈছে এই তাঁতশালৰ পৰা, ভৱিষ্যতে আৰু গাঁৱৰ যিসকল মহিলা আছে তেওঁলোককো যাতে এনেকৈ তাঁত বৈ স্বাৱলম্বী কৰিবৰ কাৰণে তেওঁ যাতে সঁহাৰি আগবঢ়ায়। আৰু তেওঁকো ধন্যবাদ থাকিল আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা, যাতে যি তেওঁ আমাক সহযোগিতা আগবঢ়ালে। আৰু এগৰাকী বাইদেউ আমাৰ মাজত আছে, আপোনাৰ নাম অলপমান কৈ দিয়ক, ক'ত আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপজ্যোতি শইকীয়া। মই ইয়াতে মানে তাঁত বৈ আছোঁ। আপোনালোকৰ ইয়াত কিমানগৰাকী মানে শিপিনী আছে যোনে তাঁত বৈ থাকে? তাঁত বোৱা 4-5 গৰাকীমানহে আছে বৰ্তমান। লগাওঁতেতো চবেই লগাই কৰি ঘৰত লৈ যায়। ইয়াত 4-5 গৰাকীমানে বয়, আৰু নিজৰ ঘৰত। এতিয়া আমি বোৱাৰী মানুহ ধৰক ইয়াত অনবৰত থাকিবহিও নোৱাৰোঁ, ঘৰতো কাম হয়, নিজৰ তাঁতশালতো কাম হয়, তেনেকৈ কৰি থাকোঁ আৰু। এতিয়া আমাৰ লহংকছাৰী গাঁও, মাধৱপুৰ লহংকছাৰী গাঁৱত মানে মহিলা প্ৰত্যেক ঘৰতে আমাৰ আছে। তো তেনেধৰণে প্ৰত্যেক ঘৰতে তাঁতশাল পোৱা যাবনে? পোৱা যায়, প্ৰত্যেক ঘৰতে পোৱা যায়। তো সেইকাৰণে এটি মানে হাত চাপৰি হ'ব লাগে আমাৰ লহংকছাৰী গাঁৱৰ মহিলাসকলৰ কাৰণে। কাৰণ বহুত গাঁৱত মই আজিকালি তেনেকৈ ভিজিট কৰোঁ, কিন্তু মানে বহুতৰে ঘৰত আজিকালি তাঁতশালবোৰ নাই, বা তেওঁলোকে মানে বেছিকৈ কিনিহে লয়, বা নহ'লে মানে অসমৰ বাহিৰত বোৱা কিছুমান বস্তুবিলাকত পিন্ধি উৰি তেওঁলোকে বেছি কম দামত পাই ভাল পায় মানে। কিন্তু এই আমি যিটো তাঁতশালত বওঁ তাৰ মানে বিশেষত্বই বেলেগ। এতিয়া পাতলা লাগে, আপুনি যিযোৰ কাপোৰ পিন্ধি আছে এতিয়া, বা তেখেতে যিযোৰ পিন্ধি আছে, বা মই যিটো পিন্ধিছোঁ, বা তেখেতে যিটো পিন্ধিছে, এইটোৰ মাজত মানে বহুত পাৰ্থক্য আছে। আপোনাক মানে বহুত এইটো লাইট কাপোৰ, পাতলা লাগে, আৰু লগতে গৰম দিনত বিশেষকৈ এতিয়া হিট, এতিয়া যিটো আমাৰ হিট পৰিছে 40ৰ তলত মানে কথাই নকয়, এনেকে ক'ব লাগিব, নহয় জানো? তো তেনেকুৱা ক্ষেত্ৰত মানে আমাৰ এই গাঁৱত তাত শিপিনীসকলে বোৱা কাপোৰযোৰৰ মানে ডিমাণ্ড যথেষ্ট বেছি। ভৱিষ্যতে সকলোৱে চাকৰি পাবও পাৰা, নাপাবও পাৰা, কিন্তু নেপালে আকৌ সেই বুলি আমি বহি থাকিম নেকি? নবহো। আমি কি কৰিব লাগিব? এনেকুৱা কামবিলাকে আমি কৰি নিজকে নিজে স্বাৱলম্বীও কৰিব লাগিব, আৰু লগতে 10জনক এনেকে আমি কাম দিবও পাৰিব লাগিব। এনেকুৱা নহয় যে এই কামটো কৰা মানে সৰু হৈ যোৱা নাই। এনেকুৱা যদি তাঁতশাল তুমি 10 যোৰ 20 যোৰ যদিহে এমাহৰ ভিতৰত তুমি বৈ কমপ্লিট কৰিব পাৰা, আৰু আমি ইয়াত কোনোবাই নিপিন্ধিবও পাৰে, কিন্তু বহুত মানুহে, তোমালোকে গম পোৱা নে, আমেৰিকা, ইংলেণ্ডত ইয়াৰ ছাপ্লাই কৰে। বহুত মানে বিদেশত ইয়াৰ ডিমাণ্ড আছে। আমাৰ বাঁহৰ যেনেকৈ কাম সেইবিলাকৰো ডিমাণ্ড আছে, তো তেনেকৈ আমাৰ ইয়াত বোৱা কাপোৰৰো ডিমাণ্ড আছে। তো কছাৰী গাঁৱৰ পৰা এযোৰ মুগা কাপোৰ আমেৰিকাৰ কাৰণে কিনি দিছে 45,000 দি। 45,000 তিতাবৰ কছাৰী গাঁও, তিতাবৰ কছাৰী গাঁৱৰ পৰা। এতিয়া এই বাইদেউ তোমালোকক কৈছে, শুনিছাই, তিতাবৰ কছাৰী গাঁৱৰ পৰা মুগাৰ ছেট কিনি নিছে আমেৰিকালে। তেতিয়াহ'লে আমিও তেনেকৈ যদি ছেট, আমাৰ খৰচ ইমানলৈকেতো নহয়, ইমান একেবাৰে তৈয়াৰ কৰোঁ মানে কিমান খৰচ হ'ব? একেবাৰে তৈয়াৰ কৰিবলৈ মানে আমি যিটো তৈয়াৰ কৰোঁ, আগতেতো একেবাৰে কম আছিলে, এতিয়া অন্ততঃ 4,000 মান টকা খৰচ হ'ব এযোৰ কাপোৰ তৈয়াৰ কৰিবলৈ। নিজে তৈয়াৰ কৰিবলৈ, যদি বেলেগ লগাই কৰা হয় তেতিয়া বেছি হ'ব। তাৰমানে 1000টা ককন কিনি আনিলে মানে ওলাব। আকৌ তাত আৰু সূতাৰ ৰং চং থাকিব, সেইকাৰণে মানে নিজে কৰিব গ'লে খুব বেছি 5,000 টকা খৰচ হ'ব।
তো তেতিয়া ভাবি চোৱাচোন খুব বেছি কিমান খৰচ হ'ব 5,000 টকা এতিয়া যদি বিজনেছ অৰিয়েণ্টেড যদি আমি ভাবোঁ কাৰণ চোৱা চব কথা আমি কৈ আছোঁ যে গভৰ্ণমেণ্টক আমি এতিয়া তোমালোকে ক্লাছ 11ত আছা 12ত আছা 9ত আছা 8ত আছা এতিয়া আমি অকল কেৱল চৰকাৰক আশা কৰি বহি থাকিলে নহ'ব গভৰ্ণমেণ্টৰ জবত আশা কৰি থাকিলেও নহ'ব কোনোবাই যদি পাইছা যদি নাই পোৱা তেতিয়াহ'লে কিমান অজস্ৰ আমাৰ ওচৰত মানে নেচাৰেল ৰিচোৰ্চেছ আছে ইয়াত আমাৰ ইয়াত তেওঁ ককনৰ কথা ক'লে যে যিটো মানে আমাৰ এইটো ৱৰ্ম নহয় চিল্ক ৱৰ্ম থাকে ঘৰত কাটি পেলানি আমি সেই ককনটো আনি পেলানি কটাৰ পাছত কটাটো তোমালোকে দেখি পাইছাই চাগে বা নেপাল নাই পোৱা বুলি ক'লে মানে আমি সেইটোও দেখুৱাব পাৰিম তো তেনেকৈ কৰি যদি কৰা তেতিয়াহ'লে অনলি 5,000 খৰচ হয় যেনিবা ধৰি এতিয়া আমি আছোঁ অনিল কছাৰী দাদাৰ ঘৰত এই দাদাজনে আমাৰ তাঁত বৈয়ে তেওঁ নিজৰ উপাৰ্জন নিজে যোগাৰ কৰি লয় তেখেতে এতিয়া আমাক বৰ্ণনা কৰি দিব তাঁতৰ সামগ্ৰীসমূহৰ বিষয়ে এইখন হৈছে উৰণীয়া থাল বুলিয়ে কয় চিলেট বুলি কয় চিলেটত আমি বৈছোঁ তাৰপাছত গামোচা এখন মই দেখুৱাই দিছোঁ এইবিলাক যে লগাই থৈছে এইবিলাকৰ সম্পৰ্কে ক'বচোন অলপ এয়া এইটো দৰবৈ বুলি কয় দৰবৈ যেনিবা এডাল সূতাক এডাল হাইনেক্স বুলি কয় গোটেই ছেটটো লগালে দৰবৈ বুলি কওঁ ফুল ইয়াত তাৰমানে ফুল তুলি থোৱা আছে এইটো গোটেইটো দৰবৈ নহয় তাৰপৰা ইয়াত আছে এখনক ফণি বুলি কয় ফণি কোৱাৰ তাৰপাছত ইয়াত এডাল ৰিং থাকে এডাল ৰিং কাঠি যেনিবা ফুলৰ কাঠিটো কাঠি নেবাচিলেও হয় কাঠি তাৰমানে উঠুৱাই থোৱা আছে এইটো কাঠি এইটো এটা এটাকে আনি পেলাই ফুলটো বাচিব পাৰি ইয়াত এতিয়া হাতে যেনিবা আগত আমি এনে হাতে বাচোঁ যেনিবা হাতে এতিয়া বাচিব নালাগে আৰু ইয়াত এইটো তুলি দিলে এইটো ফুল হৈ যাব এতিয়া ফণি বাচিছিলোঁ তাৰমানে এতিয়া শেষ হৈ গ'ল এইটো বস্তুটো এইটো দাং খাই গ'ল ইয়াত চিৰি ভৰাই পেলাই ফুলটো ফুলৰ কাঠিটো মাৰিব পাৰিব এইকেইডালৰ নামটো কি হ'ব এইকেইডাল হৈছে নাঙল এইডাল নাঙলৰ সেই ফুল আছে পাৰি তাৰমানে তাৰপৰা এইটো আমাৰ হেৰি বৰ হৈছে হেৰি ফিক্স বৰ এইটো হাতে তুলি থাকিব নালাগে এইটো হাতে তুলিব নালাগে ইয়াত খালি সূতাটো ভৰাই গ'লেই হৈ যাব এইটো লগাওঁতে কৰি লয় নেকি তাঁতখন যেতিয়া লগাই তেতিয়া তাঁতখন লগাই পেলাই প্ৰথমতে চলাব লাগিব যেনিবা চলালে তাৰপৰা গোটেই হেৰিখিনি কাটি পেলাব লাগিব সূতাখিনি কাটি পেলাই তাৰপাছত অকল মূৰ দুটা লৈ উঠিব লাগিব তাৰপৰা মূৰৰ মাজত তাৰপাছত এই এডাল এডালকৈ ইয়াত ভৰাই যাব লাগিব এই এডাল এডাল বৰ আছে নহয় সূতা পাক মাৰি মাৰি ভৰাই যাব লাগিব এইটো তুলি থোৱা বৰ থাকে তাৰমানে সোনকালে হ'ব কাৰণে এইটো এতিয়া আপুনি ইয়াৰ গামোচা কেইখন লগাইছে ইয়াত 30খন লগাইছিলোঁ 30খনত এনেই অনুমানিক কিমান দিনমান লাগিব 30 দিন মানে তাৰমানে আমি বলে মানে মোৰ দুখনকৈ ওলাই যায় এদিনত দুখনকৈ ওলাই যায় তাৰপৰা দৰা বৰণীয়া বোলে দৰা বৰণীয়া দুদিনত লাগে তাৰমানে এখন দৰা বৰণীয়া ফুল গামোচাখনত যিহেতু ফুলটো যথেষ্ট ডাঙৰ হ'ব মই দুদিনত উলিয়াই দিওঁ তাৰমানে এনেই কিমান মান টকাত বিক্ৰী কৰে দৰা বৰণীয়া 1000 ওপৰত থাকে আৰু এনে তাৰপৰা এখন সাধাৰণ গামোচা 250 টকা এনে মাহেকত কিমান মান টকা আপোনাৰ মাহেকত 10,000 মান হৈ যায়গে দেখিছা তেখেতে ইমান তোমালোকে কৈ আছে তোমালোকৰ তাঁত